নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ বহু ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্ট কৰি সুধি আছিলে, দাদা আমাৰ আছাম পুলিচ ABUB যোগদান কৰিবলৈ যাওঁতে আমাৰ কি ডকুমেণ্টছ লৈ যাব লাগিব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আমি কি ডকুমেণ্টছ লৈ যাব লাগিব, গোটেইখিনি আমি ইয়াতে শেষ কৰিছোঁ। এতিয়া যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আছাম পুলিচ ABUB APR হওক বা আৰু কামাণ্ডোৱে হওক বা UBSI হওক বা গ্ৰেড 4 গ্ৰেড 3 হওক, গোটেইখিনি হয়তো যোনসকল ল'ৰা ছোৱালী হয়তো পাছ কৰিছে তেওঁলোকে কমেণ্ট কৰিছে, দাদা আমি কি ডকুমেণ্টছ লৈ যাব লাগিব যোগদান কৰিবলৈ হ'লে আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰোঁতে কি ডকুমেণ্টছ দিব লাগিব, গোটেইখিনি আমি ইয়াতে জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব। তো গোটেইখিনি আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গমেই পাইছে, যিহেতু আছাম পুলিচ ABUB ল'ৰা ছোৱালী হয়তো বহুতে মোক কমেণ্ট কৰি সুধি আছিলে আৰু প্ৰত্যেকটো কমেণ্টৰ মই ৰিপ্লাই কৰিবলৈ হয়তো মই অসম্ভৱ, এইটো কাৰণে আপোনালোকক ভিডিঅ' আকাৰে মই আপোনালোকক আগবঢ়াই দিছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এতিয়া আমি যোনসকল ল'ৰা ছোৱালী এতিয়া আছাম পুলিচ ABUB বা APR কামাণ্ডো বা কামাণ্ডো SI বা UBSI যোনসকল ল'ৰা ছোৱালী হয়তো পাছ কৰিছে, তেওঁলোকে আপোনালোকৰ যিমানখিনি আপোনালোকৰ মেট্ৰিক পাছৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা আপোনালোকে BA পাছৰ পৰা যিমানখিনি আপোনালোকৰ কোৱালিফাই আছে বা আপোনালোকৰ যিমানখিনি ডিপ্ল'মা চাৰ্টিফিকেট আছে বা আপোনালোকৰ যিমানখিনি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, ধৰা হওক NCC, কিছুমানৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে বা কিছুমানৰ হয়তো বেলেগ চাৰ্টিফিকেট থাকে। চ' যোনসকল ল'ৰা ছোৱালী হয়তো সেইটো এনেকুৱা চাৰ্টিফিকেট আছে, তেওঁলোকে সকলোখিনি আপোনালোকে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, PRC হয় আৰু আপোনালোকৰ গোটেইখিনি আপোনালোকৰ হয়তো আপোনাৰ ডকুমেণ্টছ ধৰি আপোনালোকৰ গোটেইখিনি হয়তো আপোনালোকে লৈ যাব লাগিব, কাৰণ কাইলৈ হয়তো আপোনালোকৰ বিভাগৰ পৰা এটা প্ৰমোশ্যন দি চাইলে আপোনালোকৰ পদকখিনি এইটো এক্সাম দিব পাৰে। ধৰি লওক আপুনি এতিয়া BA পাছ কৰি পিনি আপোনালোকে UBত যোগদান কৰিছা, যদি আপোনালোকে 8 বছৰ চাকৰি কৰিলে আপোনালোকে SI এক্সাম দিব পাৰে। ডিপাৰ্টমেণ্টটোৱে এটা এক্সাম পাতে, এই এক্সামটো আপোনালোকে দিব পাৰিব যেতিয়া আপোনালোকৰ BA চাৰ্টিফিকেট বা BA যেতিয়া আপোনালোকৰ গ্ৰেজুৱেশ্যন BA পাছৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট আপোনালোকৰ যদি হেড কৰি দিয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জত, তেতিয়াই আপোনালোকে গোটেইখিনি হয়তো আপোনালোকে এক্সামটো দিব পাৰিব। যেতিয়া আপোনালোকৰ প্ৰমোশ্যন এক্সাম আহিব বা প্ৰমোশ্যন ডিপাৰ্টমেণ্টে আপোনালোকৰ যেতিয়া প্ৰমোশ্যনৰ এক্সাম পাতিব, তেতিয়া আপোনালোকে দিব পাৰিবা। তেতিয়া আপোনালোকে BA পাছ যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি হেড কৰে, তেতিয়া আপোনালোকে দিব পাৰিবা। আৰু 2 নম্বৰ পইণ্টটো হ'ল আপোনালোকৰ গোটেইখিনি মই ক'লোৱে, মই আপোনালোকৰ গোটেইখিনি এইখিনি ডকুমেণ্টছ হয়তো লৈ যাবলৈ দৰকাৰ হয়, কাৰণ এতিয়া 2 নম্বৰ পইণ্টটো হয় আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন যাবলৈ হ'লে আপোনালোকৰ যোনখিনি আপুনি যদি ABUBত পাইছা, যদি আপোনালোকৰ হেডকোৱাৰ্টাৰ যোনটো গুৱাহাটী আমাৰ DGP অফিচ বা আপোনালোকৰ যোনখিনি হয়তো তেওঁলোকে হয়তো ডিষ্ট্ৰিক্ট ৱাইজত ভাগ কৰি আপোনালোকৰ SP তাতে আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব পাৰে। তো তেওঁলোকৰ কথা য'ত দিব। এতিয়া আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ যাওঁতে আপোনালোকৰ যিমানখিনি আপোনালোকৰ কোৱালিফাইড ডকুমেণ্টছ আছে এইখিনি লৈ গ'লেই হ'ল, আৰু আপোনালোকৰ PRC আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু গোটেইখিনি হয়তো আপোনালোকে এপ্লাই কৰোঁতে যোনখিনি হয়তো আপোনালোকে চাৰ্টিফিকেট দিছিলে, এইখিনি চাৰ্টিফিকেট আপোনালোকে লৈ গ'লে আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকৰ কমপ্লিট হৈ যায়। তো এইখিনি কথা আপোনালোকে নিশ্চয় গম পালে, আৰু এইখিনি কথা আপোনালোকে মনোযোগ দি শুনাটো দৰকাৰ হয়, কাৰণ আপোনালোকে আজি আপোনালোকে হয়তো চাকৰি যোগদান কৰিবলৈ যাব, তাতে আমি বহুত হয়তো আপোনালোকে কিছুমানে হয়তো জইন কৰিবলৈ হয়তো এপ্লিকেশ্যন লিখিব লাগিব, আপোনালোকে দৰখাস্ত লিখিব লাগিব যে আমাৰ চাকৰি যোগদান কৰিব বিচাৰিছোঁ, ইমান আপোনালোকৰ গোটেইখিনি আপোনালোকৰ হয়তো আপোনালোকৰ APR বা আপোনালোকৰ মেমৰ নেমখিনি বা মেমৰ নাম্বাৰখিনি তাতে থাকিব। আপোনালোকৰ যোনটো আপোনালোকৰ এপইণ্টমেণ্ট যেতিয়া দিব, এপইণ্টমেণ্ট নাম্বাৰ গোটেইখিনি হয়তো তাতে থাকিব। তো এইটো কাৰণে আপোনালোকে সেইখিনি মনত ৰখাটো দৰকাৰ। আৰু এটা কমেণ্ট ৰাখি গ'ল আপোনালোকৰ মাজত যে চাকৰি যোগদান কৰিবলৈ যাওঁতে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব নেকি, ঠিক তেনেকুৱা ধৰণৰ কমেণ্ট এটা আহিছিলে। তো আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট চাকৰি যোগদান কৰিবলৈ নালাগে, আপোনালোকৰ যোনটো মেট্ৰিক দিয়া এডমিট কাৰ্ডখন আপোনালোকৰ সেইটো হ'লে আপোনালোকৰ গোটেইখিনি হয়তো চলি যাব। এইটোৱে দি আমি চাকৰি যোগদান কৰিছিলোঁ, তো আপোনালোকে টেনশ্যন ল'ব নালাগে, এই এডমিট কাৰ্ডখন লৈ গ'লে আপোনালোকৰ চব চলি যাব। আৰু এইখিনি আছিলে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ আপডেট ভিডিঅ', আৰু এইখিনি ডকুমেণ্টছ আপোনালোকে নিবলৈ নাপাহৰিব, কাৰণ প্ৰত্যেকটো ডকুমেণ্টছত আমি ইমান কষ্ট কৰি আমি পাছ কৰি ওলাইছোঁ, কাৰণ আপোনালোকে নিশ্চয় জানে আমাৰ NCC চাৰ্টিফিকেট ওলাবলৈ কিমান কষ্ট হয় বা কিমান বছৰ কাৰ্যকাল NCC কৰিবলগীয়া হয়, আপোনালোকে নিশ্চয় গম পাইছে। বা আপোনালোকে BA পঢ়িবলৈ হ'লে আপোনালোকে কিমান বছৰ কষ্ট কৰিব লাগিব আপোনালোকে নিশ্চয় গম পাইছে, 4 বছৰ। এইবাৰ নিউ এডুকেশ্যন পলিচি নিশ্চয় গম পাইছে আপোনালোকে, 4 বছৰ কৰিলে এবছৰ
এই বছৰৰ পৰা BA কিনি ওটো আমি 3 বছৰ আমি পঢ়িছিলোঁ আমাৰ 3 বছৰ আছিল তো এইটো 3 বছৰ কাল কষ্ট কৰি পঢ়ি আপোনালোকে BA পাস কৰিছে এইটো কাৰণে আপোনালোকে BA সাৰ্টিফিকেট বা BA যদি আপুনি পাস কৰিছে আপোনালোকে BA সাৰ্টিফিকেটটো লৈ যাবলৈ নাপাহৰিব আৰু এইখিনি আছিল আপোনালোকৰ আৰু আপোনালোকে ডকুমেন্টছটো নিবলৈ নাপাহৰিব কাৰণ ডকুমেন্টছটো মেইন হয় যেতিয়া আপোনালোকৰ ডিপাৰ্টমেন্টেল প্ৰমোশন এক্সাম পাতিব তেতিয়া আপোনালোকে এই ডকুমেন্টছখিনি হেড কৰি আপোনালোকে এক্সামটো দিব পাৰিবা বা আসাম পুলিচ ABA হোক বা UBA হোক বা SI হোক বে SI হলে আপোনালোকে কাইলৈ হয়তো DSP এক্সাম দিব পাৰিব আপোনালোকে ঠিক তেনেকুৱা ধৰণৰ আপোনালোকৰ বহুত হয়তো আপোনালোকে যদি কম্পিউটাৰ সাৰ্টিফিকেট থাকে আপোনালোকৰ কাৰণে বহুত বেষ্ট হয় তো এইখিনি আছিল আপোনালোকৰ আপডেটখিনি আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব